ৰাতি 9:30 বাজি গ'ল। এতিয়াও আমাৰ নামঘৰৰ কাম চলি আছে। সকলোৱে এতিয়াও নামঘৰৰ কামত লাগি আছে, ব্যস্ত হৈ আছে। এয়া আমাৰ নামঘৰ, লাইট জ্বলাই পেলাই সকলোৱে কাম আৰম্ভ কৰি আছে। এইটো আমাৰ বাটচুৰাত এয়া সকলোৱে এনেধৰণে কাম চলাই আছে। সম্পূৰ্ণ হোৱাকৈ নাই, লাইট চাইটৰ ব্যৱস্থা হোৱা নাই। এইফালে অস্থায়ীকৈ লাইট চাইটৰ ব্যৱস্থা কৰা হৈছে, এইফালে গেট ছেট দিয়া হৈছে, জেওৰা মাৰি দিয়া হৈছে। বয়সস্থসকলে এইফালে আপোনাৰ জেওৰা কি বেৰ লগাই থৈছে, এনেকৈ হাফকৈ 3 ইঞ্চিকৈ 3 ফুটকৈ বেৰ লগাই দিয়া হৈছে। সকলোৱে এইখন বেৰ এইফালে লগাবৰ কাৰণে ব্যৱস্থা কৰি আছে। এইফালে সেই আগফালে মণিকোট হ'ব, অস্থায়ীকৈ লাইট এটা ব্যৱস্থা কৰা হৈছে। এয়া আমাৰ সকলো খেৰৰে গোটেইখিনি বনোৱা হৈছে। এয়া এইজন আমাৰ মেইন মানুহ, তেখেতে এতিয়া এইখিনি তেখেতে বোলে, বাকী সৰু ল'ৰাখিনিক আইডিয়া দি আছে। বাকী ৰাজেন দাই চাহ লৈ আহিছে। ৰাতি 9:30 10টা বাজে, 10টা বাজিব হৈছে। বাকী আপোনাৰ কাম কৰি থকা মানুহখিনিৰ কাৰণে চাহ আৰু চিংৰা ৰাজেন দাই লৈ আহিছে। বিহপুৰীয়াৰ পৰা লৈ আহিছে, তেখেতে বজাৰ কৰিবলৈ গৈছিলে বিহপুৰীয়াত। বাকী কাম চলি আছে আৰু এইফালে এইখিনি এনেকৈ বান্ধ মাৰি দিয়া হৈছে। ইফালে এইটো ৰাজহুৱা পুখুৰী। এয়া আৰু ৰাইজৰ কাম, ৰাইজৰ নামঘৰ। এইটো হৈছে মেইন নামঘৰ ভাগ, সম্পূৰ্ণ খেৰ আৰু বাঁহেৰে চোৱা হৈছে। আগফালে মণিকোট ভাগ বনোৱা হ'ব। আৰু এইটো আপোনাৰ বাটচৰা বুলি যিটো কয়, সেইটো বাটচৰা খেৰেৰে চোৱা হৈছে। তামোলৰ খুঁটা আৰু দি পেলাই বাটচৰাটো চোৱা হৈছে। বাকী প্ৰত্যেকজন গাঁৱৰ প্ৰত্যেকজন যুৱকেই কামত লাগি আছে। আজি আইসকলে আহি এইখিনি আপোনাৰ মুচি মেলি থৈ গ'ল ধুনীয়াকৈ। এয়াই।